গণৰাজ্য দিৱসত 100 গৰাকী খেলুৱৈয়ে হাতত তুলি ল'লে ৰং তুলিকা। চিত্ৰাংকন প্ৰতিযোগিতাত টেবুল টেনিছ খেলুৱৈৰ অংশগ্ৰহণ। চেলুট তিৰংগা আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ উদ্যোগ। এজাক টেবুল টেনিছ খেলুৱৈয়ে আপোন মনেৰে মুকলি খেলপথাৰত বহি আঁকিছে ছবি। সাধাৰণতে ক্ৰীড়াৰ লগত জড়িত হৈ থকা এইসকল কণমানি খেলুৱৈ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ বিশেষ দিনটোত এনেদৰে ছবি অঁকাত ব্যস্ত হৈ পৰিছে। টেবুল টেনিছ ফাউণ্ডেশ্যনৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ প্ৰাক্ষণত চেলুট তিৰংগা অসম প্ৰদেশৰ সৈতে যুটীয়াভাৱে আয়োজন কৰিছে এই চিত্ৰাংকন প্ৰতিযোগিতা। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ খেলপথাৰত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰায় 100 গৰাকী টেবুল টেনিছ খেলুৱৈৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীয়ে। এই সন্দৰ্ভত জনালে টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ কাৰ্যকৰী সম্পাদক তথা চেলুট তিৰংগা অসম প্ৰদেশৰ ক্ৰীড়া কোষৰ কাৰ্যকৰী সভাপতি মানস প্ৰতিম দাসে। সকলোকে প্ৰথমে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। কিন্তু আমাৰ কাৰণে খুব ভাল খবৰ, কাৰণ আমি চেলুট তিৰংগা আছাম প্ৰদেশৰ লগত টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ এইবাৰ যিটো এৱাৰ্ড চেৰিমনি ফাংচন হ'ব, আমি যৌথভাৱে এইবাৰ প্ৰগ্ৰেমটো অনুষ্ঠান কৰিম। এইটো আমাৰ বাবে খুব ভাল খবৰ। আৰু আজি আমি আমাৰ আপোনালোকে গম পায়, আমাৰ ল'ৰা ছোৱালীখিনিয়ে সদায় খেলুৱৈৰ লগত জড়িত হৈ থাকে, কিন্তু এইবাৰ আমি ব্যতিক্ৰম অনুষ্ঠান হিচাপে তেওঁলোকক আৰ্টৰ লগত অলপ জড়িত কৰিছোঁ। যিহেতু তেওঁলোকে খেলাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগভাগ লয়। কিছুমানে আৰ্ট শিকে, কিছুমানে ডেন্স কম্পিটিশ্যন এনেকুৱা বা কৰি থাকে, শিকি থাকে তেওঁলোকে। তো তেওঁলোকে যাতে সেই প্লেটফৰ্মটো আমি তেওঁলোকক খেলুৱৈসকলকো অলপমান দিব পাৰোঁ। আৰু আমি চেলুট তিৰংগা আছাম প্ৰদেশকো ধন্যবাদ জনাইছোঁ, অনুপ সিনহাক, যে তেখেতে যে এনেকৈ আগবাঢ়ি আহিছে আমাৰ লগত যৌথভাৱে প্ৰগ্ৰেমটো কৰিবলৈ। তো সেইকাৰণে আমাৰ খুবেই ভাল লাগিছে, আমাৰ অভিভাৱকসকলেও খুবেই ভাল পাইছে। কণ কণ খেলুৱৈ তথা ছাত্ৰ ছাত্ৰীসকলে যাতে গণৰাজ্য দিৱসৰ মহাত্ম্য বুজি উঠে, তাৰ ওপৰত লক্ষ্য ৰাখি আয়োজন কৰিছে এই প্ৰতিযোগিতা। কেইবাটাও শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বিজয়ীক প্ৰদান কৰা হ'ব মানপত্ৰৰ লগতে ট্ৰফি। পোনপ্ৰথমে আমাৰ চেলুট তিৰংগা অসমৰ ফালৰ পৰা মই সঞ্জীৱ দাস, আমাৰ সাংগঠনিক সম্পাদক, গোটেই অসমক সম্ভাষণ জনাইছোঁ এই আমাৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে। আজি আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিব বিচাৰিছোঁ, মানে কৰি আছোঁ অলৰেডি। যে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে আমাৰ টেবুল টেনিছ ফাউণ্ডেশ্যন অসমৰ সহযোগত আমি যৌথভাৱে আয়োজন কৰি আছোঁ। গোটেইখিনি প্লেয়াৰ নহয়, তেওঁলোক কণ কণ ছাত্ৰ ছাত্ৰী হয়। আৰু ইয়াত যিখিনি আমাৰ কিছুমান সভ্যসকল উপস্থিত আছে, আমি তেওঁলোকক স্পেচিয়েলি আমন্ত্ৰণ কৰি আনিছিলোঁ আজি গণতন্ত্ৰ দিৱস উপলক্ষে। ইয়াত নাই বুলি ক'লেও 100 ওচৰৰ ছাত্ৰ ছাত্ৰী হ'ব আজি। তেওঁলোকক গ্ৰুপ ৱাইজ কৰা হৈছে, গ্ৰুপ ৱাইজ তেওঁলোকক কেটেগৰাইজ কৰা হৈছে। ক্লাছ 5 to 6, 6 to 7, 7 to 8। আৰু তেওঁলোকক যোনে ভাল আৰ্ট কৰিব তেওঁক আমি এটা পুৰস্কাৰ মাননি মাতো দিয়া হ'ব। তেওঁলোকক এইটো মেছেজ দিব বিচাৰিছোঁ যে গণতন্ত্ৰ দিৱস উপলক্ষে তেওঁলোকে যেন সৰুৰ পৰাই তেওঁলোকে যেন বিষয়টোৰ বিষয়ে জানে যে আমি কিয় পাতি আছোঁ, আমাৰ দিৱসটো কি উপলক্ষে পতা হয়। এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল জ্যেষ্ঠ ক্ৰীড়া সংগঠক ডি খাউণ্ডৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। খেলুৱৈসকলৰ সন্মুখত গণৰাজ্য দিৱসৰ সন্দৰ্ভত ভাষণ ৰাখে বিশিষ্ট ব্যক্তিসকলে। তদুপৰি টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট তিৰংগা অসম প্ৰদেশৰ যুটীয়া প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰিলে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক ডি খাউণ্ডে। মই আজিৰ অনুষ্ঠানটোৰ বিষয়ে কোৱাৰ সৰ্বপ্ৰথমে মই আজিৰ যি পবিত্ৰ দিন ৭৪তম গণতন্ত্ৰ দিৱস, সেই দিনটোত সমূহ ৰাইজক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এক পবিত্ৰ দিন, ৭৫ বছৰ আমি আমাৰ কনষ্টিটিউশ্যন ৰিপাব্লিক পোৱা হৈ গ'ল, ৭৪তমত ভৰি দিলোঁ। সেই ৭৪তম গণতন্ত্ৰ দিৱসৰ উপলক্ষে এই খানাপাৰা ষ্টেডিয়ামত টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ লগত সংযুক্তি ৰাখি সহযোগিতা কামনা কৰি চেলুট তিৰংগা অসমে ইয়াত বিভিন্ন কাৰ্যসূচী লৈছে। তাৰ মাজতে এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে। সঁচাকৈ এই লেখত ল'বলগীয়া এইকাৰণে যে আজিৰ প্ৰজন্মই চেলুট তিৰংগা অসমে যি পদক্ষেপ লৈছে গণতন্ত্ৰৰ বিষয়ে কিছু জানিবৰ কাৰণে সুবিধা দিছে, আৰু তাত ময়ো ভাগ ল'বলৈ পাই পাত্ৰ বুলি জ্ঞান কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত
Number 7 Zian. এই চিত্ৰাংকন প্ৰতিযোগিতাত তেওঁলোকে এইটোৱে দেখাব খুজিছে যে যি টপিক দিছে সেই টপিকটো আমাৰ গণতন্ত্ৰৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ৰিপাব্লিক ডেৰ ওপৰতে ভিত্তি কৰিয়ে তেওঁলোকে টপিক দিছে যাতে তেওঁলোকেও তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা বা কি জ্ঞান তাক দেখাব পাৰে আৰু ভৱিষ্যতলৈ তাৰ পৰা কিছু কথা শিকিব পাৰে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি যিমান মই সুখী হৈছোঁ লগতে মই এটা কথা ক'ব খুজিছোঁ এই চেলুট ত্ৰিৰংগ অসমৰ যি সভাপতি আৰু ৰাষ্ট্ৰীয় কমিটিৰ সদস্য অনুপ সিনহা ডাঙৰীয়া তেখেত আজি অনুপস্থিত বিশেষকৈ তেখেতে যিহেতু নেকি চেলুট ত্ৰিৰংগ অসমে প্ৰায় 30খন জেগাত অসমৰ বেলেগ বেলেগ অনুষ্ঠান পাতিছে তাৰ প্ৰসাৰ প্ৰচাৰৰ কাৰণে ব্যস্ত আছে গতিকে তেখেত উপস্থিত থাকিব পৰা নাই কিন্তু তেখেতৰ মোক জনাইছে মোৰ জৰিয়তেই তেখেতেও ইয়াত উপস্থিত সমূহ ৰাইজক আজিৰ দিনটোৰ শুভেচ্ছা ৰিপাব্লিক ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছে ক্ৰীড়া অনুৰাগীৰ আশা টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট ত্ৰিৰংগা অসম প্ৰদেশে খেলুৱৈৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ বাবে গ্ৰহণ কৰি যাওক এনে প্ৰশংসনীয় পদক্ষেপ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com